অসমত জুনিয়ৰ হাগ্ৰামা নামেৰে বিখ্যাত, গতিকে মই প্ৰথম হাগ্ৰামা ছাৰ অকণমান ভইচ দিওঁ দেই। অকণমান ছাৰ অহাৰ আগতে অকণমান কৰিছিলোঁ, এতিয়া যিহেতু ৰাইজ আছে ইয়াত অকণমান আপোনালোকক দেখাইছোঁ। ভালে আছেনে নাই? সরকার আইবনে নাই ইফার কি আইবনে নাই সরকার 100% না মানে সেপ্টেম্বর ইউপিপিএল আউট না একশম আউট হয়ে নাই মাঠে নাই হয়ে নাই পিসিজি নাই মানে সেপ্টেম্বৰ মাহত ইউপিপিএল নাই আৰু মাত্ৰ এক মাহ অক্টোবৰত আমি ইয়াতে ইউপিপিএল শ্ৰাদ্ধ পাতিব দেই চবে আহিলে হ'ল দেই আকৌ এবাৰ চবে পিপিএফ দেই এইবাৰ মই আমাৰ অসম চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা চাংগুৰিয়াক মাতিছে অকণমান আশীৰ্বাদ দিবৰ কাৰণে না আশীৰ্বাদ চেলি অকণমান আশীৰ্বাদ দিব চাই দেই আমাৰ চিএম ছাৰ বাপা হাত ভালে আছা বৰ বেছি কথা নকওঁ আজি মচল পৰা আহি এটা কথা ঘোষণা কৰি দিলো যে অক্টোবৰত আমাৰ ইয়াত BTC আকৌ এবাৰ BTR চৰকাৰ হ'ব হ'বনে নাই যোৱা বছৰ অকণমান কিবা এটা খেলি মেলি হ'ল এইবাৰ মই হাগ্ৰামা ডাঙৰীয়াক ডাইৰেক্ট কৈছো যে এইবাৰ অক্টোবৰত BTR চৰকাৰ হ'ব হ'বনে নাই আপোনালোকে সকলো আশীৰ্বাদ দিব দে মই বেছি কথা নকওঁ মই মোৰ মুখেৰে কৈছো BPF লং লিভ ঠিক আছে ধন্যবাদ গতিকে ছাৰক মই আকৌ এবাৰ ধন্যবাদ দিছো মোক এই সুযোগ দিয়াৰ বাবে সদায় BPFৰ লগত আছো ছাৰৰ মৰম কেতিয়াও পাহৰিব নোৱাৰো সদায় আঁকোৱালি ৰাখিছে সদায় যাতে BTCৰ পৰা সমগ্ৰ অসমৰ পৰা মৰম পাই থাকো ধন্যবাদ নমস্কাৰ